আৰম্ভ হ'ল পোহৰ লাইব্ৰেৰীটোৰ উদ্যোগত সপ্তম বাৰ্ষিক বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা। এগছি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে জাগৃতি মহিলা চৰাৰ সভানেত্ৰী দীপিকা শৰ্মাই। লগত উপস্থিত থাকে বিহুৰাণী শ্ৰেষ্ঠ বৰদৈ জিলা অসম কৌৰী বঁটাপ্ৰাপক প্ৰাঞ্জলিকা হাজৰিকা, সমাজকৰ্মী প্ৰাঞ্জল বৰা, মুখ্য সম্পাদক অমৰ বৰুৱা, স্থানীয় জ্যেষ্ঠ মহিলা নিভা খাৰঘৰীয়াৰ লগতে বহুসংখ্যক অভিভাৱক আৰু স্থানীয় ৰাইজ। 7 দিনীয়াকৈ অনুষ্ঠিত হ'ব লগা বিহু নাচৰ প্ৰশিক্ষণ প্ৰদান কৰিব ইণ্ডিয়া বুক অৱ ৰেকৰ্ড, ৱৰ্ল্ড ৱাইড বুক অৱ ৰেকৰ্ড অধিকাৰী তথা নৃত্যশিল্পী প্ৰণামী বৰবৰাই। লগতে ঢোল বাদনৰ প্ৰশিক্ষণ প্ৰদান কৰিব ঢোলৰ ওজা কৃপাল হাজৰিকাই। আজি আৰম্ভণিৰ দিনাই বহুসংখ্যক ছাত্ৰ ছাত্ৰীয়ে বিহু নাচৰ প্ৰশিক্ষণত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। পোহৰ লাইব্ৰেৰীতে এইবাৰ সপ্তম বৰ্ষৰ বাবে বিহু কৰ্মশালা, আপোনাৰ বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা আয়োজন কৰিছে বৰিগাঁও ধৰ্ম সন্মিলনী নাট্য মন্দিৰৰ প্ৰাংগণত। আজি যথেষ্টখিনি ইয়াত ল'ৰা ছোৱালী উপস্থিত হৈছে। বৰ্তমান আপোনাৰ আজি 70ৰ ওপৰত ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰিছে। যথেষ্ট আজি বতৰো অলপ ডাৱৰীয়া হ'লেও কিন্তু আজি 70টাৰ ওপৰত ল'ৰা ছোৱালী হৈছে আৰু আশা কৰিছোঁ কাইলৈৰ পৰা ইয়াতকৈও অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব। খুব ভাল লাগিছে আৰু ইয়াত প্ৰশিক্ষণ দিবলৈ আহিছে আমাৰ সকলোৰে চিনাকি প্ৰণামী বৰবৰাই। আৰু প্ৰণামী বৰবৰাই শুদ্ধ ৰূপত বিহু নাচ ক্ষেত্ৰত যিখিনি পদচালনা ভংগীমা সেইখিনি শুদ্ধ ৰূপত শিকাই নিব বুলি আমি আশাবাদী। যোৰহাটৰ জেবি ৰোডত অৱস্থিত জ্যোতিষ্মান ড্ৰাগছ। আপোনালোকৰ সেৱাত জ্যোতিষ্মান ড্ৰাগছ। আমাৰ ইয়াত শিশুসকলৰ লগতে প্ৰাপ্তবয়স্ক পুৰুষ মহিলাসকলৰ বিভিন্ন ৰোগৰ ঔষধ উপলব্ধ। পুৱা 9 বজাৰ পৰা নিশা 10 বজালৈ খোলা থকাৰ লগতে বিভিন্ন ঔষধ ৰেহাই মূল্যত উপলব্ধৰ ব্যৱস্থা। আপোনালোকৰ জৰুৰীকালীন সেৱাৰ বাবে জ্যোতিষ্মান ড্ৰাগছ। আমি সদায় সাজু। আমাৰ ঠিকনা জেবি ৰোড, যোৰহাট।